নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ইংৰাজী ব্যাকৰণৰ এক উল্লেখযোগ্য অধ্যায় ডিটাৰমিনাৰ্ছ সম্পৰ্কে। ঠিক আছে, ডিটাৰমিনাৰ্ছ সম্পৰ্কে আলোচনা কৰাৰ আগতে আমি ডিটাৰমিনাৰ্ছ মানেনো কি সেই বিষয়ে জানি লোৱাটো ভাল হ'ব। ডিটাৰমিনাৰ্ছ মানে হৈছে এনেকুৱা কিছুমান শব্দ যিসমূহ শব্দ কোনো এটা বস্তুক নিৰ্দিষ্টকৈ প্ৰতিপন্ন কৰিবলৈ ব্যৱহাৰ কৰা হয়, যাক অসমীয়াত কোৱা হয় নিৰ্দিষ্টবাচক শব্দ। ঠিক আছে, যেনে অসমীয়া ভাষাত যেনে কিছুমান শব্দ থাকে, যেন টু, জন, খিলা, এনেকুৱা ধৰণৰ কিছুমান শব্দ থাকে। ঠিক আছে, তেনেদৰে ইংৰাজী ভাষাতো তেনে কিছুমান শব্দ থাকে কোনো এটা বস্তুক নিৰ্দিষ্টকৈ প্ৰতিপন্ন কৰিবলৈ, তাকে ডিটাৰমিনাৰ্ছ বুলি কোৱা হয় ইংৰাজীত, আৰু অসমীয়াত কোৱা হয় নিৰ্দিষ্টবাচক শব্দ। আৰু আমি এতিয়া চাওঁ, ইয়াত আমি লিখিছোঁ ডিটাৰমিনাৰ্ছ আৰ ছাচ এজ ৱৰ্ডছ ডেট ইজ ইউজ টু আইডেণ্টিফাই এ স্পেচিয়েল কাইণ্ড অফ প্ৰপাৰ্টি ইয়াত থিংছ। ডিটাৰমিনাৰ্ছ হৈছে এনে কিছুমান শব্দ যি শব্দসমূহ ক'ত ব্যৱহাৰ কৰা হয়, কোনো এটা বস্তুক নিৰ্দিষ্টকৈ প্ৰতিপন্ন কৰিবলৈ অৰ্থাৎ নিৰ্দিষ্টকৈ বুজাবলৈ ব্যৱহাৰ কৰা হয়। এতিয়া ডিটাৰমিনাৰ্ছ বহুত প্ৰকাৰৰ আছে। ঠিক আছে, ডিটাৰমিনাৰ্ছ বহুত প্ৰকাৰৰ আছে। তাৰে আজি যিসমূহ ইম্পৰ্টেণ্ট হয় এক্সামৰ দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে যিসমূহ ইম্পৰ্টেণ্ট হয় সেইখিনি আমি আজি এই ভিডিঅ'টোত আলোচনা কৰিম। এতিয়া আমি চাওঁ, ফাৰ্ষ্ট আমি আলোচনা কৰিম কোৱান্টিটি বুজা যিবোৰ ডিটাৰমিনাৰ্ছ হয়, যেনে ফিউ, এ ফিউ, দ্য ফিউ, লিটিল, এ লিটিল, দ্য লিটিল, এনেকুৱা বুজোৱা শব্দ যিবোৰ ডিটাৰমিনাৰ্ছ হয় সেইবোৰক কি বুলি কোৱা হয়, কোৱান্টিটি বুলি কোৱা হয়, কোৱান্টিটিভ বুলি কোৱা হয় এনেই। আৰু তাৰ ছেকেণ্ডটো আছে আৰ্টিকল এণ্ড আৰ্টিকল লাইক ডিটাৰমিনাৰ্ছ। সেইসমূহ হৈছে এ, এন, দি, দিছ, ডেট, দিজ, দ'জ, এনেকুৱা ধৰণৰ যিবোৰ হয় সেইবোৰৰ বিষয়ে আমি আলোচনা কৰিম লাহে লাহে। আৰু থাৰ্ডটো আছে কি কাৰ্ডিনেল ডিটাৰমিনাৰ্ছ, অৰ্থাৎ সংখ্যা বুজোৱা যিবোৰ ডিটাৰমিনাৰ্ছ হয়, সংখ্যাবাচক যিবোৰ হয়, যেনে 1, 2, 3 এনেকুৱা ধৰণৰ যিবোৰ। এতিয়া আমি ডিটাৰমিনাৰ্ছৰ প্ৰকাৰসমূহৰ বিষয়ে যিটো জানি পালোঁ, ডিটাৰমিনাৰ্ছ বহুত প্ৰকাৰৰ আছে। তাৰে যিবোৰ ইম্পৰ্টেণ্ট হয় সেই বিষয়ে আমি আলোচনা কৰিম। এতিয়া ইম্পৰ্টেণ্ট কেইটামান ডিটাৰমিনাৰ্ছ যিবোৰ পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে বহুতেই বেছি ইম্পৰ্টেণ্ট হয়, সেই বিষয়ে আমি আলোচনা কৰোঁ। ইউজ অফ ইম্পৰ্টেণ্ট ডিটাৰমিনাৰ্ছ আমি লিখি থোৱা আছে। ফাৰ্ষ্ট আমি চাম কিহৰ বিষয়ে, মাছ আৰু মেনিৰ বিষয়ে। মাছ আৰু মেনিৰ বিষয়ে আমি প্ৰথমতে আলোচনা কৰিম। ঠিক আছে, মাছে কি বুজায়, মাছ আৰু মেনিৰ বিষয়ে আলোচনা কৰাৰ আগতে আমি এটা বহুত সৰু কনচেপ্ট এটা ঠিক কৰি লওঁ, একেবাৰে সৰু কনচেপ্ট। সেইকেইটা হৈছে কি বুলি, আনকাউণ্টেবল আৰু কাউণ্টেবল। ঠিক আছে, আনকাউণ্টেবল, TABLE, আনকাউণ্টেবল আৰু কাউণ্টেবল। এতিয়া আনকাউণ্টেবল মানে কি হয়, আনকাউণ্টেবল মানে হৈছে যিবোৰ হিচাপ কৰিব নোৱাৰে, যিবোৰ মানে কাউণ্ট কৰিব নোৱাৰি, মানে যিসমূহ বস্তু কাউণ্ট কৰিব নোৱাৰি বা যিসমূহ নাউন কাউণ্ট কৰিব নোৱাৰি সেইবিলাক কি বুলি কোৱা হয়, আনকাউণ্টেবল বুলি কোৱা হয়। আৰু যিবোৰ কাউণ্ট কৰিব পাৰি সেইবিলাক কি বুলি কোৱা হয়, কাউণ্টেবল বুলি কোৱা হয়। ঠিক আছে, এতিয়া কি বুলি কোৱা হয়, মাছটো ক'ত ব্যৱহাৰ কৰা হয়, মাছ আনকাউণ্টেবল নাউনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়, অৰ্থাৎ মাছে পৰিমাণ বুজায় আৰু মেনিয়ে সংখ্যা বুজায়। ঠিক আছে, মাছ ক'ত ব্যৱহাৰ কৰা হয়, আনকাউণ্টেবল নাউনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়, আৰু কাউণ্টেবল নাউনৰ ক্ষেত্ৰত কি ব্যৱহাৰ কৰা হয়, মেনি ব্যৱহাৰ কৰা হয়। ইয়াত আমি সেইকাৰণে লিখিছোঁ মাছ ডিনটছ কোৱান্টিটি এণ্ড মেনি ডিনটছ নাম্বাৰ। মাছে কি বুজায়, পৰিমাণ বুজায়, আৰু মেনিয়ে কি বুজায়, সংখ্যা বুজায়। ডেট ইজ থিংছ হুইচ কেন বি কাউণ্টেড। মেনিয়ে কি বুজায়, যিসমূহ মানে কাউণ্ট কৰিব পৰা বুজায়, মানে যিসমূহ হিচাপ কৰিব পাৰি সেইসমূহক ক্ষেত্ৰত মেনি ব্যৱহাৰ কৰা হয়। এতিয়া আমি উদাহৰণ চাওঁ, দেয়াৰ ইজ মাছ চুগাৰ ইন দ্য পট। যিহেতু চেনি কি বুলি কোৱা হৈছে, ইয়াতে পাত্ৰটোত বহুত চেনি আছে, ইয়াত মাছ চুগাৰ, যিহেতু চেনিক হিচাপ কৰিব পৰা নাযায়, কাউণ্ট কৰিব পৰা নাযায়, সেইকাৰণে আমি ইয়াৰ ক্ষেত্ৰত কি ব্যৱহাৰ কৰিছোঁ, মাছ ব্যৱহাৰ কৰিছোঁ। ঠিক আছে, তাৰপিছত চেণ্টেন্সটো কি আছে, ঋতিক হেজ মেনি বুকছ। ইয়াত কি বুলি ব্যৱহাৰ কৰিছোঁ, মেনি বুকছ, অৰ্থাৎ ঋতিকৰ বহু কিতাপ আছে। কিতাপ আছে যদিও কিমান কিতাপ আছে, হিচাপ কৰিব পৰা কিতাপ আছে। তাতো একদম হিচাপ কৰিব পৰা নোৱাৰা কিতাপ নাথাকে ন, সেইকাৰণে ইয়াৰ ক্ষেত্ৰত মানে যিসমূহ কাউণ্ট কৰিব পাৰি সেইবোৰৰ ক্ষেত্ৰত মেনি ব্যৱহাৰ কৰা হয়, আৰু যিসমূহ কাউণ্ট কৰিব নোৱাৰি অৰ্থাৎ আনকাউণ্টেবল হয় যিবোৰ, সেইবোৰৰ ক্ষেত্ৰত কি ব্যৱহাৰ কৰা হয়, মাছ ব্যৱহাৰ কৰা হয়। ঠিক আছে, ইয়াৰ পিছৰটো হৈছে ফিউ এণ্ড লিটিল। ইয়াৰ দুয়োটাই কি বুজায়, পৰিমাণক বুজায়। একে কনচেপ্টে, দুয়োটা একে কনচেপ্ট, মাছ আৰু মেনি, ফিউ আৰু লিটিল একে কনচেপ্টে, অলপমান ডিফাৰেঞ্চ আছে। ঠিক আছে, সেই ডিফাৰেঞ্চখিনি কি আমি আলোচনা কৰিম। ইয়াত ফিউ ব্যৱহাৰ কৰা হয় কাউণ্টেবলৰ ক্ষেত্ৰত, লিটিল ব্যৱহাৰ কৰা হয় আনকাউণ্টেবলৰ ক্ষেত্ৰত। ঠিক আছে, যিসমূহ হিচাপ কৰিব পাৰি সেইসমূহৰ ক্ষেত্ৰত ফিউ ব্যৱহাৰ কৰা হয়, আৰু যিসমূহ হিচাপ কৰিব নোৱাৰি অৰ্থাৎ কাউণ্ট কৰিব নোৱাৰি সেইসমূহৰ ক্ষেত্ৰত কি ব্যৱহাৰ কৰা হয়, লিটিল ব্যৱহাৰ কৰা হয়। ইয়াত আমি লিখিছোঁ ফিউ ডিনটছ নাম্বাৰ এণ্ড ইট ইজ ফলোড বাই দ্য প্লুৰেল নাম্বাৰ, লিটিল ডিনটছ কোৱান্টিটি। একে কনচেপ্টে, আমি উদাহৰণ চালে আৰু ভালদৰে বুজি পাম। হি হেজ ফিউ ফ্ৰেণ্ডছ, তাৰ বন্ধু নাই বুলিবই পাৰি, মানে একেবাৰে কম আছে, তাৰ বন্ধু নাই বুলিবই পাৰি। তাৰপিছত চেণ্টেন্সটো কি আছে, দেয়াৰ ইজ এ লিটিল মিল্ক ইন দ্য গ্লাছ।
যিহেতু গাখীৰক কাউণ্ট কৰিব পৰা নাযায়, গাখীৰক কাউণ্ট কৰিব পৰা নাযায়, কিন্তু গাখীৰৰ গিলাচটোক কাউণ্ট কৰিব পৰা যায়, গাখীৰৰ গিলাচখিনিক কাউণ্ট কৰিব পৰা যায়। ঠিক আছে, যিসমূহ কাউণ্ট কৰিব পৰা নাযায় সেইসমূহৰ ক্ষেত্ৰত লিটিল ব্যৱহাৰ কৰা হয়, আৰু যিসমূহ কাউণ্ট কৰিব পৰা যায় সেইসমূহৰ ক্ষেত্ৰত ফিউ ব্যৱহাৰ কৰা হয়। এতিয়া আমাৰ ইংৰাজী গ্ৰামাৰৰ নিয়ম অনুসৰি ফিউ আৰু লিটিলক কেইটা ভাগত ভাগ কৰা হৈছে? প্ৰত্যেককে তিনিটা ভাগত ভাগ কৰা হৈছে, থ্ৰী টাইপছ, প্ৰত্যেককে তিনিটা ভাগত ভাগ কৰা হৈছে। ঠিক আছে, ফিউ ভাগ কেইটালৈ যদি আমি লক্ষ্য কৰোঁ তেতিয়াহ'লে ফিউ ভাগ কেইটা হৈছে ফিউ, এ ফিউ আৰু কি দা ফিউ। ঠিক আছে, ফিউ, এ ফিউ, দা ফিউ। আৰু লিটিলৰ ক্ষেত্ৰলৈ আমি লিটিলক চালে লিটিল, এ লিটিল আৰু দা লিটিল। ঠিক আছে, লিটিল, এ লিটিল, দা লিটিল। ইয়াৰে কোনটোৱে কি বুজায়? এতিয়া ফিউৱে কি বুজায়? একেবাৰে নথকা বুজায়, তাকে কাউণ্টেবল হ'ব লাগিব দেই। ফিউৰ ক্ষেত্ৰত কাউণ্টেবল হ'ব লাগিব আৰু লিটিলৰ ক্ষেত্ৰত আনকাউণ্টেবল হ'ব লাগিব। ঠিক আছে, এইটো কনচেপ্ট একদম পৰা মনত ৰাখিব লাগিব। ফিউৱে কি বুজায়? একেবাৰে নাই বুজায়। ফিউ, আই হেভ ফিউ ফ্ৰেণ্ডছ, মোৰ বন্ধু নাই বুলিবই পাৰি। ঠিক আছে, এ ফিউৱে কি বুজায়? অলপমান থকা বুজায়। এ ফিউৱে অলপমান থকা বুজায়। আই হেভ এ ফিউ ফ্ৰেণ্ডছ, মোৰ বন্ধু কেইজনমান বন্ধু আছে, বৰ বেছি নাই, হিচাপ কৰিব পৰাৰ ভিতৰত আছে। আই হেভ এ ফিউ ফ্ৰেণ্ডছ, মোৰ কেইজনমান বন্ধু আছে। ঠিক আছে, ইয়াত দা ফিউৱে কি বুজায়? অলপ আছে, তাকে গোটেইখিনিকে যদি বুজোৱা যায়, মোৰ যিকেইজন বন্ধু আছে আটাইকেইজনেই ভাল, এনেকুৱা ধৰণৰ যদি বুজোৱা হয়, অলপ আছে তাকে গোটেইখিনিকে বুজায়, কাউণ্টেবলৰ ক্ষেত্ৰত দেই। তাৰ ক্ষেত্ৰত কি ব্যৱহাৰ কৰা হ'ব? দা ফিউ ব্যৱহাৰ কৰা হ'ব। তাকে একেটা কনচেপ্টে কিহৰ ক্ষেত্ৰত? আনকাউণ্টেবল নাউনৰ ক্ষেত্ৰত। আৰু লিটিলৰ ক্ষেত্ৰত যদি আমি চাওঁ তেতিয়াহ'লে ইয়াত কি আছে? লিটিল, লিটিলে কি বুজাব? একেবাৰে নথকা বুজাব। ঠিক আছে, আনকাউণ্টেবল একেবাৰে নথকা বুজাব। আৰু এ লিটিলে কি বুজাব? এ লিটিলে বুজাব অলপ থকা বুজাব এ লিটিলে। আৰু দা লিটিলে কি বুজাব? অলপ আছে, তাকে গোটেইখিনিকে বুজাব। পাত্ৰটোত যি অলপমান পানী আছে আটাইকেইকণে কুহুমীয়া বা ঠাণ্ডা, এনেকুৱা ধৰণৰ যদি বাক্য ব্যৱহাৰ কৰা হয় সেইসমূহৰ ক্ষেত্ৰত কি ব্যৱহাৰ কৰা হ'ব? দা লিটিল ব্যৱহাৰ কৰা হ'ব। আমি এই বিষয়ে পিছত আৰু যেতিয়া আমি কুৱেশ্যনখিনি ডিছকাছ কৰিম তেতিয়া আমি ভালদৰে আলোচনা কৰিম এই বিষয়ে। ঠিক আছে, এতিয়া আমি জাষ্ট কনচেপ্টটো লওঁ, কোনটোৱে কি বুজায়। ঠিক আছে, ইয়াৰ পিছত কি আছে? চম আৰু এনি আছে। ঠিক আছে, চম ক'ত ব্যৱহাৰ কৰা হয়? চম ইজ ইউজ টু আইডেণ্টিফাই এ লাৰ্জ এমাউণ্ট এণ্ড ইট ইজ ইউজ টু ইন এফাৰ্মেটিভ চেণ্টেন্স। এতিয়া আহিলে এফাৰ্মেটিভ চেণ্টেন্স মানে হয়তো বহুতে বুজি নাপাবও পাৰে, মই এইটো কোৱা নাই বহুতে বুজি নাপাবও পাৰে, বহুতে পাইছে আৰু বহুতে নাপাবও পাৰে। ঠিক আছে, এতিয়া কি বুলি কোৱা হয়? বাক্য কোৱাৰ ধৰণ, মানুহে বাক্যৰ কোৱা বা কথা কোৱাৰ ধৰণৰ ওপৰত ভিত্তি কৰি বাক্যক দুই প্ৰকাৰে ভাগ কৰিছে। ঠিক আছে, সেইকেইটা হৈছে এফাৰ্মেটিভ আৰু নেগেটিভ। এফাৰ্মেটিভ আৰু নেগেটিভ। ঠিক আছে, অসমীয়াত চালে এফাৰ্মেটিভ মানে হয়াৰ্থক বুলি কোৱা হয়, বা মানে যিখিনিয়ে পজিটিভ বুজায় সেইখিনিৰ ক্ষেত্ৰত মানে পজিটিভিটি বুজায়, সেইবোৰৰ ক্ষেত্ৰত এফাৰ্মেটিভ ব্যৱহাৰ কৰা হয়। আৰু যিসমূহে নেগেটিভিটি অৰ্থাৎ নয়াৰ্থক বুলি কোৱা হয় অসমীয়াত, মানে নেগেটিভ ৰিজাল্ট এটা বুজায়, বা যিবিলাকে নেগেটিভিটি বুজায় অৰ্থাৎ নয়াৰ্থক বুলি যিবিলাক কোৱা হয়, মানে মোৰ ধৰা হওক উদাহৰণসহ আমি যদি চাওঁ, মোৰ কলম নাই, মোৰ এডালো কলম নাই। ঠিক আছে, মোৰ এডালো কলম নাই, এইটো কি বুজাইছে? নেগেটিভিটি বুজাইছে নাই? মানে যিসমূহ বাক্যই নেগেটিভিটি বুজায় সেইবোৰকে নেগেটিভ চেণ্টেন্স বুলি কোৱা হয়। আৰু যিসমূহে এফাৰ্মেটিভ অৰ্থাৎ হয় অৰ্থ প্ৰকাশ কৰে, মানে আছে, মোৰ বহুত পেঞ্চিল আছে, মোৰ বহুত কিতাপ আছে, মোৰ বহুত বন্ধু আছে, এনেকুৱা ধৰণৰ যিবোৰ বাক্য হয় সেইবোৰৰ ক্ষেত্ৰত কি ব্যৱহাৰ কৰা হয়? এফাৰ্মেটিভ বুলি ব্যৱহাৰ কৰা হয়। ঠিক আছে, এতিয়া কি বুলি কোৱা হ'লে চম ক'ত ব্যৱহাৰ কৰা হয়? চমে লাৰ্জ এমাউণ্ট মানে এটা বহুত বৃহৎ পৰিমাণৰ বস্তু বুজাবলৈ কি ব্যৱহাৰ কৰা হয়? চম ব্যৱহাৰ কৰা হয়। আৰু চম ক'ত ব্যৱহাৰ কৰা হয়? এফাৰ্মেটিভ চেণ্টেন্সৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়, হয়াৰ্থক বুজাবলৈ বা পজিটিভিটি বুজাবলৈ চম ব্যৱহাৰ কৰা হয়। ইয়াত কি বুলি কৈছে? ফাৰ্ষ্ট চেণ্টেন্সটো আমাক কৈছে পুলিন গেভ মি চম বুকছ, পুলিনে মোক কেইখনমান কিতাপ দিছিল। ঠিক আছে, কেইখনমান মানে দিছে, আৰু পুলিন গেভ মি চম বুকছ, পুলিনে মোক কেইখনমান কিতাপ দিছে। ঠিক আছে, ইয়াত কি হৈছে? ইয়াত পজিটিভিটি বুজাইছে, এই চেণ্টেন্সটো কি বুজাইছে? পজিটিভিটি বুজাইছে, সেইকাৰণে ইয়াত কি ব্যৱহাৰ কৰা হৈছে? চম ব্যৱহাৰ কৰা হৈছে। তাৰ পিছত যদি আমি চাওঁ, এনি ইজ ইউজ টু আইডেণ্টিফাই এ স্পেচিয়েল ওৱান এমং এ লাৰ্জ এমাউণ্ট এণ্ড জেনেৰেলি ইট ইজ ইউজ ইন নেগেটিভ চেণ্টেন্স। অৰ্থাৎ কি বুলি কোৱা হৈছে? এনি ক'ত ব্যৱহাৰ কৰা হয়? এটা বৃহৎ পৰিমাণৰ আকাৰৰ পৰা অৰ্থাৎ বস্তুৰ পৰা নিৰ্দিষ্ট এজনক বুজোৱা হয় এনি বুজাবলৈ। ঠিক আছে,
এটা বৃহৎ সংখ্যাৰ পৰা অৰ্থাৎ বৃহৎ পৰিমাণৰ এটা বস্তুৰ পৰা নিৰ্দিষ্ট এটাক যেতিয়া বুজোৱা হয় তেতিয়া কি ব্যৱহাৰ কৰা হয় এনি ব্যৱহাৰ কৰা হয় ঠিক আছে আৰু এনি ক'ত ব্যৱহাৰ কৰা হয় জেনেৰেলি এনি নেগেটিভ সেন্টেন্স ব্যৱহাৰ কৰা হয় আমি এফাৰ্মেটিভ নেগেটিভৰ বিষয়ে আলোচনা কৰিলোৱে এনি ক'ত ব্যৱহাৰ কৰা হয় নেগেটিভিটি বুজাবলৈ এনি ব্যৱহাৰ কৰা হয় ঠিক আছে এতিয়া উদাহৰণখিনি চাওঁ হি ডিড নট ৱান্ট এনি মেন তেওঁ কি কৰে তেওঁ কোনো মানুহক নিবিচাৰে ৱান্ট মানে বিচৰা তেওঁ কোনো মানুহক নিবিচাৰে ঠিক আছে তাৰপিছত কি আছে এনিবডি কেন ডু ইট যিকোনো এজনে এই কামটো কৰিব পাৰে অৰ্থাৎ বহুত মানুহৰ পৰা কি কৰিছে যিকোনো এজনক নিৰ্দিষ্টকৈ বুজাইছে সেইকাৰণে ইয়াক কি বুলি কোৱা হৈছে ইয়াত কি ব্যৱহাৰ কৰা হৈছে এনি ব্যৱহাৰ কৰা হৈছে আমি আণ্ডাৰলাইন কৰি থৈছোঁ এনি ব্যৱহাৰ কৰা হৈছে ঠিক আছে ইয়াৰ পিছত কি আছে ইয়াৰ পিছত আছে কেন আৰু মে এতিয়া কেন ক'ত ব্যৱহাৰ কৰা হয় ঠিক আছে আমি চাওঁ কেন ক'ত ব্যৱহাৰ কৰা হয় এবিলিটি বুজাবলৈ কেন ব্যৱহাৰ কৰা হয় এবিলিটিক অসমীয়াত কোৱা হয় সামৰ্থ্য অৰ্থাৎ নিজ বল বুদ্ধিৰে যি কাম কৰা হয় অৰ্থাৎ যাৰ সামৰ্থ্য বুলি যাক কোৱা হয় অসমীয়াত সামৰ্থ্য বা এবিলিটি বুজাবলৈ কেন ব্যৱহাৰ কৰা হয় অৰ্থাৎ মই গান গাব পাৰোঁ এইটো মোৰ সামৰ্থ্য ঠিক আছে মই সাঁতুৰিব পাৰোঁ এইটো মোৰ সামৰ্থ্য নিজৰ সামৰ্থ্য বুজাবলৈ কি ব্যৱহাৰ কৰা হয় কেন ব্যৱহাৰ কৰা হয় যেনে আই কেন ছুইম মই সাঁতুৰিব পাৰোঁ ঠিক আছে কেন ক'ত ব্যৱহাৰ কৰা হয় এবিলিটি বুজাবলৈ কেন ব্যৱহাৰ কৰা হয় তাৰপিছতে কি আছে কেন ইউ ক্লাইম্ব দ্য ট্ৰী ইয়াত সামৰ্থ্যৰ ওপৰত প্ৰশ্ন কৰা হৈছে ঠিক আছে কেন ইউ ক্লাইম্ব দ্য ট্ৰী তুমি গছজোপাত বগাব পাৰিবানে সামৰ্থ্যৰ ওপৰত কুৱেশ্যন কৰা হৈছে সেইকাৰণে ইয়াত কি ব্যৱহাৰ কৰা হৈছে কেন ব্যৱহাৰ কৰা হৈছে ঠিক আছে ইয়াৰ পিছত কি আছে মে আছে মে ক'ত ব্যৱহাৰ কৰা হয় মে ব্যৱহাৰ কৰা হয় প্ৰবাবিলিটি পচিবিলিটি আৰু পাৰ্মিশ্যন মানে সম্ভাৱনা আছে আজি বৰষুণ দিব পাৰে সম্ভাৱনা আছে নিদিবও পাৰে আজি বৰষুণ দিব পাৰে সম্ভাৱনা আছে প্ৰবাবিলিটি পচিবিলিটি আৰু পাৰ্মিশ্যনৰ ক্ষেত্ৰত পাৰ্মিশ্যন মানে আদেশ লোৱা মে আই গ' আউট ছাৰ মই বাহিৰলৈ যাব পাৰোঁনে মহোদয় এনেকুৱাবিলাকৰ ক্ষেত্ৰত কি ব্যৱহাৰ কৰা হয় মানে পাৰ্মিশ্যন লোৱাৰ ক্ষেত্ৰত তাৰপিছত পাৰ্মিশ্যন দিয়াৰ ক্ষেত্ৰতো ইউ মে গ' তুমি যাব পাৰা মানে পাৰ্মিশ্যনৰ ক্ষেত্ৰত কি ব্যৱহাৰ কৰা হয় মে ব্যৱহাৰ কৰা হয় প্ৰবাবিলিটি বা সম্ভাৱনাৰ ক্ষেত্ৰত কি ব্যৱহাৰ কৰা হয় মে ব্যৱহাৰ কৰা হয় এনেসমূহ বুজালে মে ব্যৱহাৰ কৰা হয় ঠিক আছে ইয়াতে উদাহৰণ আছে কি মে আই কাম ইন ছাৰ মই সোমাব পাৰোঁনে মহোদয় বা ছাৰ দ্য মেটাৰ মে নট বি ট্ৰু ঘটনাটো সঁচা নহ'বও পাৰে এইটো কি কৈছে সম্ভাৱনা বুজাইছে ঘটনাটো সঁচা নহ'বও পাৰে মে নট বি ট্ৰু সম্ভাৱনা বুজাইছে সেইকাৰণে কি ব্যৱহাৰ কৰা হৈছে ইয়াত মে ব্যৱহাৰ কৰা হৈছে ঠিক আছে তাৰপিছতে কি হৈছে হি মে কাম হিয়াৰ সি ইয়ালৈ আহিব পাৰে এইটো সম্ভাৱনা বুজাইছে মানে কি বুজাইছে প্ৰবাবিলিটি বুজাইছে বা সম্ভাৱনা বুজাইছে সেইকাৰণে ইয়াত কি ব্যৱহাৰ কৰা হৈছে মে ব্যৱহাৰ কৰা হৈছে ঠিক আছে আশা কৰিছোঁ বুজি পাইছে ইয়াৰ পিছত কি আছে ইজ এণ্ড এভৰি আছে ইজ আৰু এভৰি এই দুয়োটাই ক্ষেত্ৰত অলপমান কনচেপ্টটো অলপ ৰাফ হয় মানে কি হয় বৰ বেছি ৰাফ নহয় দেই ইজ আৰু এভৰি দুয়োটাই কি বুজায় প্ৰত্যেকজনকে বুজায় এতিয়া চাওঁ আমি কোনে কি বুজায় ভালদৰে চাওঁ প্ৰত্যেকজনকে বুজায় মানে দুয়োটাই ইজ ৰেফাৰ্ছ টু ওৱান অফ টু অৰ মোৰ বাট এভৰি ৰেফাৰ্ছ টু ওৱান অৰ মোৰ দেন টু অনলি ঠিক আছে ইছে কি বুজায় ইছে কি বুজায় দুজন ব্যক্তিৰ মাজত বা দুটা বস্তুৰ মাজত সম্বন্ধ দেখুৱায় ঠিক আছে দুজন বস্তু মানে দুজন ব্যক্তি বা বস্তুৰ মাজত যিকোনো মানে প্ৰত্যেকজনকে বুজায় দুজন ব্যক্তিৰ মাজত বা দুটা বস্তুৰ মাজত যিকোনো দুজনক মানে বুজাই যায় সেই দুজনকে বুজা যায় আৰু এভৰিয়ে কি কৰে মানে বহুত এটা বৃহৎ অংকৰ লগত বা বৃহৎ পৰিমাণৰ বস্তুৰ লগত বৃহৎ পৰিমাণৰ ব্যক্তিৰ লগত প্ৰত্যেকজনকে বুজায় মানে ইজ ক'ত ব্যৱহাৰ কৰা হয় ইজ ব্যৱহাৰ কৰা হয় দুই তিনিজনৰ ক্ষেত্ৰত আৰু এভৰি ব্যৱহাৰ কৰা হয় এভৰি ক'ত ব্যৱহাৰ কৰা হয় এটা লাৰ্জ এমাউণ্টৰ ক্ষেত্ৰত এভৰি ব্যৱহাৰ কৰা হয় ঠিক আছে আমি এতিয়া উদাহৰণ চাওঁ ইচ অফ দ্য টু প্লেয়াৰ্ছ ডিডণ্ট উইন দ্য মেডেলছ ঠিক আছে ইয়াত কি বুলি কৈছে যি দুজন খেলুৱৈৰ কথা কোৱা হৈছে সেই খেলুৱৈ দুজনে কি কৰিলে কোনো এজনেও সেই মেডেলটো বা পুৰস্কাৰ লাভ কৰিব নোৱাৰিলে উইন দ্য মেডেলছ মানে পুৰস্কাৰ লাভ কৰিব নোৱাৰিলে ঠিক আছে তাৰপিছত কৈছে কি বুলি এভৰিবডি শুড ডু হিজ ডিউটি প্ৰত্যেকজনে বা সকলোৱে নিজৰ কৰ্তব্য অব্যাহত ৰখাটো উচিত ইয়াত কি বুলি কোৱা হৈছে এটা বৃহৎ অংক এই লাৰ্জ এমাউণ্টৰ কথা কোৱা হৈছে এভৰিবডিৰ ক্ষেত্ৰত ঠিক আছে সকলোৰে কথা কোৱা হৈছে সেইকাৰণে ইয়াত কি ব্যৱহাৰ কৰা হৈছে এভৰি ব্যৱহাৰ কৰা হৈছে ইয়াৰ পিছত আছে আইডাৰ এণ্ড নাইডাৰ ইয়াতো পজিটিভ নিগেটিভৰ কথা আহিব পজিটিভ নিগেটিভৰ কথা ইয়াতো আহিব পজিটিভ আৰু নিগেটিভ পজিটিভিটি বুজাবলৈ কি ব্যৱহাৰ কৰা হ'ব আইডাৰ ব্যৱহাৰ কৰা হ'ব ঠিক আছে আইডাৰ ব্যৱহাৰ কৰা হ'ব আৰু নিগেটিভিটি বুজাবলৈ কি ব্যৱহাৰ কৰা হ'ব নাইডাৰ ব্যৱহাৰ কৰা হ'ব
আমি ইয়াত উদাহৰণটো চাওঁ আইডাৰ পেন উইল ডু যিকোনো এটা কলম হ'লেই হ'ব মানে দুটাৰ ভিতৰত বা বহুতৰ ভিতৰত এটা ই কিন্তু লাৰ্জ এমাউণ্ট নুবুজায় দেই এই আইডাৰ আৰু নাইডাৰে এটা লাৰ্জ এমাউণ্ট নুবুজায় এটা সৰু এমাউণ্টৰ কথা বুজোৱা যায় সেইকাৰণে ইয়াত উদাহৰণত আমি কি কৈছোঁ আইডাৰ পেন উইল ডু যিকোনো এটা কলম হ'লেই হ'ব পজিটিভিটি বুজাইছে তাৰপিছত তাৰ নেক্সট চেণ্টেন্সটো কি বুলি আছে দ্য বয় জইন আইডাৰ পাৰ্টি ল'ৰাজনে যিকোনো এটা পাৰ্টিত জইন কৰিলেই হ'ব তাৰপিছত কি বুজাইছে নিগেটিভ বুজাইছে এই দুটাই পজিটিভিটি বুজালে এই দুটাই পজিটিভিটি বুজালে এই দুটাই আকৌ নিগেটিভিটি বুজাব এতিয়া নাইডাৰ আছে যিহেতু ইয়াত কি আছে ফাৰ্ষ্ট নাইডাৰ বয় ইজ ইণ্টেলিজেণ্ট এই ল'ৰা দুজনৰ কোনোজনেই বুদ্ধিয়ক নহয় ঠিক আছে নিগেটিভিটি বুজাইছেনে নাইডাৰ ব্যৱহাৰ কৰিলে কি বুজাব হয় নিগেটিভিটি বুজায় আৰু ইয়াত তাৰপিছত চেণ্টেন্স কি বুলি কৈছে হি শুড জইন নাইডাৰ পাৰ্টি সি কোনো এটা পাৰ্টিতে যোগদান কৰিব নালাগে বা জইন কৰিব নালাগে অৰ্থাৎ নিগেটিভিটি বুজাবলৈ কি ব্যৱহাৰ কৰা হয় নাইডাৰ ব্যৱহাৰ কৰা হয় আৰু পজিটিভিটি বুজাবলৈ আইডাৰ ব্যৱহাৰ কৰা হয় এতিয়া আছে নো নট এনি নান এক্সেট্ৰা ইয়াত যিমানখিনি দিয়া আছে নো দিয়া আছে নট দিয়া আছে নট এনি দিয়া আছে নান দিয়া আছে ঠিক আছে এই গোটেইখিনি কিহত ব্যৱহাৰ কৰা হয় নিগেটিভ এটা বুজাবলৈ নিগেটিভিটি বুজাবলৈ অৰ্থাৎ নয়াৰ্থক বুজাবলৈ এইখিনি ব্যৱহাৰ কৰা হয় এই গোটেইখিনি কি বুজায় নিগেটিভিটি বুজায় এতিয়া আমি এটা উদাহৰণ চাওঁ হেমন্ত হেজ নো বুক হেমন্তৰ কিতাপ নাই এইটো নোট বুক বুলি দিওঁতেনেও নিগেটিভিটি বুজাইছে হেমন্ত হেজ নট এনি বুক বুলি দিওঁতেনে একেটা অৰ্থ বুজাইছে অৰ্থাৎ এই শব্দকেইটা অৰ্থাৎ এই ডিটাৰমিনাৰকেইটা প্ৰায় গোটেইকেইটাই একে অৰ্থই প্ৰতিপন্ন কৰে অৰ্থাৎ এয়া ক'ত ব্যৱহাৰ কৰা হয় নিগেটিভিটি বুজাবলৈ ব্যৱহাৰ কৰা হয় আজিলৈ ইমানেই আমি পিছৰটো ভিডিঅ'তে আৰু ডিটাৰমিনেণ্ট সম্পৰ্কে আৰু ভালদৰে জানিবলৈ চেষ্টা কৰিম যদি ভিডিঅ'টো এতিয়ালৈকে লাইক কৰা নাই তেতিয়াহ'লে প্লিজ লাইক কৰি পেলাই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবা ধন্যবাদ